হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই মধুস্মিতা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকে মোক আদৰি ল'ব আৰু মোক আগবাঢ়ি যাবলৈ মৰম আৰু ছাপোৰ্ট দি যাব। আজি পুনৰ মই আপোনালোকৰ মাজলৈ এটা টেষ্টি ৰেচিপি লৈ আহিছোঁ আৰু সেই ৰেচিপিটো হৈছে চুজিৰ পেৰা, আৰু যিটো নেকি খাবলৈ বহুত বেছি টেষ্টি হয়, বহুত ভাল লাগে খাই, একেবাৰে দোকানৰ পৰা কিনা পেৰাৰ নিচিনা হয়। তেতিয়াহ'লে বলকচোন এই পেৰাটোনো মই কেনেদৰে বনাইছিলোঁ আপোনালোকক দেখাওঁ। এয়া মই পেৰা প্ৰথমে মিক্সিত চুজিখিনি গুড়ি কৰি লৈছোঁ। যিহেতু মোৰ চুজিখিনি অলপ ডাঙৰ আছিল, যদিহে আপোনালোকৰ মিহি চুজিটো হয় তেতিয়াহ'লে মিক্সিত গুড়ি কৰি ল'ব লগা নাথাকে। যিহেতু মোৰ চুজিখিনি অলপ ডাঙৰ আছিল, সেইকাৰণে মই মিক্সিত গুড়ি কৰি লৈছোঁ। আৰু তাৰ পাছত মই কেৰাহী এখনত অলপমান 2 চামুচ ঘি দিছোঁ, দি পেলাই চুজিখিনি দি দিছোঁ। দি এতিয়া মই চুজিখিনি অলপমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। আৰু তাৰপিছত এয়া মই ইয়াত দি দিছোঁ 2 চামুচ পাউডাৰ গাখীৰ, আৰু দি পেলাই এইখিনি ভালদৰে লৰাই থাকিম। কিছু সময় ভালদৰে লৰাই থাকিম। চুজিখিনি ভালদৰে ভাজ নোহোৱালৈকে আমি এইখিনি ভাজি থাকিম। আৰু এয়া কিছু সময় পিছত চুজিখিনি ভালদৰে ভাজি হৈ গ'ল, আৰু এতিয়া মই ইয়াত দি দিছোঁ গাখীৰখিনি দি পেলাই এইখিনি মই কিছু সময় ভালদৰে উতলিবলৈ দিম। আৰু এইখিনি সময়তে মই ইয়াত দিছোঁ 1 কাপতকৈ অলপমান কম চেনিখিনি দি পেলাই মই এইখিনি অলপ সময় লৰাই থাকিম ভালদৰে। তাৰ পাছত মই ইয়াত দি দিছোঁ এচিকুটমান নিমখ, আৰু তাৰ অলপমান সময় পিছতে মই ইয়াত দি দিছোঁ কেইটামান ইলাচি, আৰু ইলাচি কেইটা মই দি পেলাই এইখিনি ভালদৰে লৰাই কিছু সময় উতলিবলৈ দিম। এই পেৰাটো যে আপোনালোক সকলোৱে বনাই খাব পাৰিব, কাৰণ এই পেৰাটো বনাবৰ কাৰণে বহুত বেছি টানো নহয়, আৰু চুজি প্ৰায়ভাগৰ ঘৰত থাকেয়ে, মানে বহুত বেছি বস্তু একো দিব নালাগে। সেইকাৰণে সকলোৱে বনাই খাবই পাৰিব, আৰু খাবলৈ বহুত বেছি টেষ্টি হয়। বনাবলৈ যিমান ইজি, খাবলৈও ইমান টেষ্টি হয়। আৰু এইখিনিতে কৈ দিওঁ, আপোনালোকৰ যদিহে কিছুমানে ঘিটো খাব নিবিচাৰে বা ঘি নাখায়, তেওঁলোকে ঘিৰ সলনি ইয়াত ৰিফাইন ব্যৱহাৰ কৰিব পাৰিব। কিন্তু ঘি দিলে খাবলৈ সোৱাদটো বেছি হয় আৰু গোন্ধটোও ভালদৰে আহে। সেইকাৰণে কিন্তু যিসকলে ঘিটো খাই বেয়া পায় বা ঘিটো খাব নিবিচাৰে, সেইসকলে ইয়াত ঘিটো নিদি ৰিফাইন দি দিব পাৰে, নাইবা বাটাৰো ইউজ কৰিব পাৰে, যদিহে বাটাৰ খাব বিচাৰে, খাব ভাল পায়। আৰু এইখিনি প্ৰায় হৈয়ে আহিছে। এয়া চাওকচোন, এইখিনি লাহে লাহে হৈ আহিছে। আৰু এইখিনি এতিয়া হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম, দি পেলাই এইখিনি প্লেট এখনত নমাই ল'ম। এয়া আপোনালোকে দেখা পাইছে, ইমানখিনিমান কৰি ৰাখিলে হৈ যাব। আৰু এইখিনি এতিয়া মই এনেদৰে প্লেট এখনত নমাই ল'ম। লৈ পেলাই কিছু সময় ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। বহুত বেছি ঠাণ্ডা হ'ব নিদিওঁ, কিছু সময় ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। দি পেলাই মই ইয়াত দি দিম 1 চামুচ ঘি, যাতে চুজিখিনি হাতত লাগি নধৰে, তাৰ কাৰণে মই ইয়াত দি দিছোঁ 1 চামুচ ঘি। ঘিৰ সলনি আপোনালোকে, মই আগতে কৈছোঁৱে, ৰিফাইন বা বাটাৰ ব্যৱহাৰো কৰিব পাৰিব। আৰু এতিয়া এইখিনি মই আটা মুঠাৰ নিচিনাকৈ অলপ সময় মুঠি ল'ম ভালদৰে, যাতে ইয়াৰ মাজত গোটা হৈ নাথাকে। এইখিনি মই ভালদৰে এনেদৰে মুঠি ল'ম। আৰু এইখিনি মই ভালদৰে মুঠি হৈ গ'ল। এতিয়া মই এটা বাটিত অলপমান ঘি লৈছোঁ, আৰু ইয়াৰ পৰা মই অলপমান চুজি লৈ পেলাই মই পেৰা আকৃতি দি ল'ম।
প্ৰথমে মই হাতখনত অলপমান ঘি লগাই লৈছোঁ যাতে হাতখনত লাগি নধৰে চুজিখিনি, যিহেতু চুজি হয় হাতখনত লাগি লাগি ধৰিব পাৰে। আৰু এয়া মই এইকেইটা এতিয়া ধুনীয়াকৈ পেৰা আকৃতি দি ল'ম। আৰু এয়া মোৰ গোটেইকেইটা পেৰা হৈ গ'ল। আৰু এতিয়া মই এইকেইটা সজাবৰ কাৰণে মানে আলমণ্ড কাটি ৰাখিছিলোঁ, দুফাল কৰি ৰাখিছিলোঁ আলমণ্ড, আৰু এতিয়া মই ইয়াত এফাল এফালকৈ দি যাম। আৰু এয়া মোৰ টেষ্টি টেষ্টি চুজিৰ পেৰা ৰেডি হৈ গ'ল। এতিয়া এইখিনি মই কিছু সময়ৰ কাৰণে ফ্ৰিজত ৰাখি দিম, কিছু সময় ঠাণ্ডা হ'বৰ কাৰণে ফ্ৰিজত ৰাখি দিম, আৰু তাৰ পাছত আপোনালোকক দেখাই আছোঁ। আৰু এয়া মই এইখিনি কিছু সময় ফ্ৰিজত ৰাখি পেলাই উলিয়াই আনিলোঁ। আৰু এয়া চাওকচোন, পেৰাকেইটা একেবাৰে মানে দোকানৰ পৰা কিনা যেন হৈছে, ইমান ধুনীয়া। আজিলৈ আহোঁ তেতিয়াহ'লে পুনৰ এটা নতুন ধুনীয়া ভিডিঅ'ৰ সৈতে লগ পাম আপোনালোকক। যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।